নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্যথা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি এডিআৰই পৰীক্ষাৰ কাৰণে বা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে আমাক যি মাউণ্টেইনৰ ওপৰত প্ৰশ্ন সোধে ন, আমাৰ ইণ্ডিয়াৰ মাউণ্টেইন যেনে হিমালয়া হওক বা বান্ধ্যা বা এনেকুৱা সুটপুৰা এনেকুৱা যিমানবোৰ আমাৰ মাউণ্টেইনছ আছে, আৰু কি বুলি কয় আমাৰ ইণ্ডিয়াৰ বাহিৰতো যেনে এণ্ডেছ মাউণ্টেইন আছে, আল্পছ মাউণ্টেইন আছে আৰু উৰাল মাউণ্টেইন আছে। তো সেইবিলাকৰ ওপৰত আমি কিছুমান প্ৰশ্ন চাম। এই ভিডিঅ'টোত আমি 50টামান প্ৰশ্ন চাম আৰু ইয়াৰ পিছৰ যিমানবোৰ ভিডিঅ' হ'ব এই চিৰিজটোৰ বা আমাৰ মাউণ্টেইনৰ চিৰিজটোত তাত আমি এনেকৈ এটা এটাকৈ চাই যাম, ঠিক আছে। তো আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে, আৰু প্ৰশ্নবোৰ ইংলিছতে থাকিব, মই অসমীয়াত বুজাই দিম, আপোনালোকে শুনি ল'ব। একদম চিম্পল ইংলিছে হয়, বুজিটো পাবই নিশ্চয়। প্ৰথম প্ৰশ্নটো হৈছে যে, হোৱাট ইজ দ্য হাইষ্ট মাউণ্টেইন ইন ইণ্ডিয়া? তো ইণ্ডিয়াত হাইষ্ট মাউণ্টেইন মানে আটাইতকৈ ওখ মাউণ্টেইনটো কোনটো হয়? তো অপশ্যনবোৰ হৈছে K2, কাঞ্চনজুংগা, নন্দা দেৱী এণ্ড মাউণ্ট এভাৰেষ্ট। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ কাঞ্চনজুংগা। তো কাঞ্চনজুংগা ক'ত আছে? আপোনালোকৰ ছিকিমত আছে। আমাৰ হিমালয়ৰ কি হয়, এটা শৃংগ হয়। তো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? কাঞ্চনজুংগা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হৈছে যে, হুইচ পিক ইজ ন'ন এজ দ্য কুইন অফ দ্য হিমালয়াছ? তো হিমালয়াৰ যিমানবোৰ পৰ্বত আছে সেই পৰ্বতবোৰৰ ভিতৰত বা শৃংগবোৰৰ ভিতৰত কুইন বুলি কাক জনা হয়? হিমালয়ৰ কুইন বুলি কাক জনা হয়? অপশ্যনবোৰ হৈছে নংগা পৰ্বত, K2, কাঞ্চনজংঘা আৰু নন্দা দেৱী। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নন্দা দেৱী, আৰু নন্দা দেৱী আপোনালোকৰ মে বি উত্তৰাখণ্ডত আছে। তাৰ পাছত আহিলে 3 নম্বৰ প্ৰশ্নটো যে, হুইচ মাউণ্টেইন ৰেঞ্জ ছেপাৰেট ইণ্ডিয়া ফ্ৰম তিব্বত? তো কোনটো মাউণ্টেইন ৰেঞ্জে বা কোনটো পৰ্বতমালাই কি কৰে? আমাক ভাৰতক তিব্বতৰ পৰা ছেপাৰেট কৰে। তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যনবোৰ হৈছে ৱেষ্টাৰ্ণ ঘাট, ইষ্টাৰ্ণ ঘাট এণ্ড হিমালয়াছ এণ্ড আৰাৱলী ৰেঞ্জ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ হিমালয়াছ। কাৰণ ইণ্ডিয়া আৰু তিব্বত যদি চাই আমাৰ নৰ্থৰ ফালে আছে, অৰ্থাৎ উত্তৰ ফালে আছে চাইনা যেতিয়া আমি পামগৈ, তো তিব্বত পাৰ হৈ আমি চাইনা পাম। আৰু তিব্বতক কোনে? চাইনাৰে ৰাজত্ব কৰি ৰাখিছে বা নিজৰ অধীনত ৰাখিছে। গতিকে তিব্বতখন এনে আগতে দেশ এখনেই আছিলে, তো এতিয়া চাইনাৰ লগতে থাকে। কিন্তু আমি ভাৰতে তিব্বতখনক আমি ছেপাৰেট কাণ্ট্ৰি হিচাপে ভাবোঁ, বা আমাৰ ভাৰত চৰকাৰে ছেপাৰেট কাণ্ট্ৰি হিচাপে ভাবে। তো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ হিমালয়াছ। তাৰপৰা 4 নম্বৰ প্ৰশ্নটো হৈছে, হুইচ পিক ইজ দ্য হাইষ্ট ইন দ্য ইণ্ডিয়ান ষ্টেট অফ ছিকিম? তো অলপ আগতে কৈ আহিছিল যে আমাৰ ভাৰতত থকা হাইষ্ট আটাইতকৈ ওখ যিটো শৃংগ আছে সেইটো কি হৈছে? কাঞ্চনজংঘা। আৰু ক'ত আছে? ছিকিমত আছে। আৰু এই প্ৰশ্নটোতো সেইটোকে সুধিছে যে ছিকিমত থকা আটাইতকৈ ইণ্ডিয়াৰ হাইষ্ট পিকটো কোনটো হয়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ কাঞ্চনজংঘা। 5 নম্বৰ কুৱেশ্যনটো হৈছে, হুইচ ইজ দ্য টলেষ্ট মাউণ্টেইন ইন দ্য ৱেষ্টাৰ্ণ ঘাট? তো ৱেষ্টাৰ্ণ ঘাট এটা মাউণ্টেইন ৰেঞ্জেই হয়, পৰ্বতমালা হয়, যিটো আপোনালোকৰ গুজৰাটৰ পৰা আৰম্ভ কৰি তলৰ ফালে চাউথ ইণ্ডিয়ালৈকে আছে। তো গতিকে ইয়াত আটাইতকৈ ওখ যিটো পিক হয় সেইটো কি হয় সুধিছে। তো অপশ্যনবোৰ হৈছে আনামুদি, মুলিয়াংগিৰি, আগস্ত্যমালাই, কদাচাদ্ৰি। তো ইয়াৰ নামবিলাক যদি চাই অকণমান প্ৰনাউন্সিয়েশ্যন প্ৰব্লেম হয়, যিহেতু চাউথ ইণ্ডিয়াৰ ফালে আছে, তো ৱৰ্ডবিলাক অকণমান আমাৰ প্ৰনাউন্সিয়েশ্যনত প্ৰব্লেম হ'ব পাৰে। তথাপি মনত ৰাখিব, ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ কি? আনামুৰি বা আনামুদি যি কয়। তো গতিকে এই স্পেলিংটো মনত ৰাখিব, অসমীয়াত লিখিলেও একেই হ'ব, যিহেতু নামেই হয়। তাৰপৰা 6 নম্বৰ কুৱেশ্যনটো যে, হুইচ পিক ইজ দ্য হাইষ্ট ইন দ্য ৱেষ্টাৰ্ণ হিমালয়াছ? এইটো অলৰেডি কৰিলোঁ, এইটো ডবল হ'ল। তো এইটো বেলেগ প্ৰশ্ন হয়। তো হুইচ পিক ইজ দ্য হাইষ্ট ইন দ্য ৱেষ্টাৰ্ণ হিমালয়? তো হিমালয়টো আমি ভাগ কৰি ৰাখিব পাৰোঁ পশ্চিম ফালে থকা হিমালয়বোৰত। তো আটাইতকৈ হাইষ্ট ওখ পিকটো কোনটো হয়? পশ্চিম মানে আপোনালোকৰ পাকিস্তানৰ ফালৰ কথা কোৱা হৈছে বা জম্মু কাশ্মীৰ ফালৰ কথা কোৱা হৈছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নংগা পৰ্বত। নংগা পৰ্বত হৈছে কি? ৱেষ্টাৰ্ণ হিমালয়ৰ আটাইতকৈ ওখ পৰ্বত হয়। ইষ্টাৰ্ণ হিমালয় বুলি ক'লে আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফালে পৰিব, অসম, অৰুণাচল প্ৰদেশ বা নাগালেণ্ড। তো গতিকে এইবোৰ হ'ব আমাৰ ইষ্টাৰ্ণ হিমালয়ত হ'ব, ঠিক আছে। তাৰপৰা 7 নম্বৰ কুৱেশ্যনটো হৈছে, হুইচ মাউণ্টেইন ইজ ৰেফাৰ্ড টু এজ দ্য ক্ৰাউন অফ ইণ্ডিয়া? তো তলত দিয়া থকা মাউণ্টেইনবোৰৰ ভিতৰত কোনটো মাউণ্টেইনক আমাৰ ইণ্ডিয়াৰ ক্ৰাউন বুলি কোৱা হয়? ক্ৰাউন মানে যি আমাৰ মূৰত পিন্ধে মুকুট, মে বি অসমীয়াত মুকুট ক'ব। অপশ্যনবোৰ হৈছে নন্দা দেৱী, কাঞ্চনজংঘা, মাউণ্ট এভাৰেষ্ট এণ্ড K2। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাঞ্চনজংঘা। আপোনালোকে এটা কথা মনত ৰাখিব, মাউণ্ট এভাৰেষ্ট আমাৰ হেৰিত নাই, আমাৰ ইণ্ডিয়াত নাই। মাউণ্ট এভাৰেষ্ট আপোনালোকৰ নেপালত আছে, ঠিক আছে। তো ইণ্ডিয়াত থকা দুটাই পৰ্বতমালাই এই অপশ্যনকেইটাৰ ভিতৰত নন্দা দেৱী আৰু কাঞ্চনজংঘা। বাকী K2 আমাৰ ইণ্ডিয়াত নাই, K2 আপোনালোকৰ আছে পাকিস্তানৰ ফালে, ঠিক আছে। আৰু K2 হৈছে ছেকেণ্ড হাইষ্ট হয়। ফাৰ্ষ্ট হাইষ্ট হয় আপোনালোকৰ মাউণ্ট এভাৰেষ্ট, ছেকেণ্ড হয় আপোনালোকৰ K2, আৰু থাৰ্ড মে বি কাঞ্চনজংঘা হয়, যিটো ইণ্ডিয়াত আছে, ইণ্ডিয়াৰ ছিকিমত আছে।
8 number question to hoise which peak is the part of Greater Himalaya and is famous for biodiversity. To Greater Himalaya বা হিমাদ্রি Greater Himalaya হিমাদ্রি বুলিও কোৱা হয় হিমালয়ক আমি ভাগ কৰিব পাৰো তিনটা ভাগত টোটাল চাৰিটা ভাগত ভাগ কৰিব পাৰো এটা হৈছে ট্ৰান্স হিমালয় এটা হৈছে গ্ৰেট হিমালয় এটা হৈছে আপোনালোকৰ মিডল হিমালয় বা লেজাৰ হিমালয় বুলি কোৱা হয় আৰু এটা শিৱালিক বুলি কোৱা হয় তো গ্ৰেটাৰ হিমালয় মানে এই গ্ৰেটাৰ হিমালয় আটাইতকৈ কি কৈছে কোনটো পিক হয় খুদিছে তলৰ অপচন কেইটাৰ ভিতৰত যেটো বায়োডাইভাৰ্সিটিৰ ভিতৰটো কি হ'ব ফেমাস হয় তো অপচনবোৰ হৈছে নন্দা দেৱী কাঞ্চনজঙ্ঘা মাউণ্ট এভাৰেষ্ট এণ্ড কেটু তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ নন্দা দেৱী তো নন্দা দেৱী কি হয় কিহৰ কাৰণে জনা যায় বায়োডাইভাৰ্সিটি কাৰণে ফেমাস হয় যেটো গ্ৰেটাৰ হিমালয়ৰ পাৰ্ট হয় আৰু নন্দা দেৱী আপোনালোকৰ কোত আছে উত্তৰাখণ্ডতে আছে মেবি উত্তৰাখণ্ডত আছে তাৰ পিছত আহিলে আমাৰ নাংগা পৰ্বত জম্মু কাশ্মীৰ ফালে আছে মেবি তো হুইচ মাউণ্টেইন ৰেঞ্জ ইজ নোন ফৰ দা হিল ষ্টেচন অফ মছুৰী তো এই মছুৰী হওক বা যিমানবিলাক হিল ষ্টেচন আছে সেইবোৰ আপোনালোকৰ কোনটো হিমালয়ত থাকে এই হিমালয়াছতে থাকে হিমালয়াছৰ তাৰ যেটো ভাগ আছে লেসাৰ হিমালয় বুলি কোৱা হয় হেতুত থাকে ঠিক আছে তলৰ ফালে তো তাত পোৱা যায় এইবোৰ আমাৰ যিবোৰ হিল ষ্টেচন বিলাক আছে মছুৰী হওক বা তেনেকুৱা ধৰণৰ আৰু কিছুমান আছে নহয় যিবোৰ হিমাচল প্ৰদেশত বেছিকে পোৱা যায় সেইবোৰ আমাৰ লেসাৰ হিমালয়ত পৰে তাৰ পাছত আছে শিৱালিক আমাৰ অসমৰ বা অৰুণাচল প্ৰদেশৰ যিবোৰ মাউণ্টেইন হয় সেইবোৰ শিৱালিক ৰেঞ্জৰ হয় মেবি তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হিমালয় তাৰপা 10 নম্বৰ কোৱেশ্চন হৈছে হুইচ মাউণ্টেইন ৰেঞ্জ ইজ দ্য সোৰ্স অফ মেনি মেজৰ ৰিভাৰ ইন ইণ্ডিয়া তো ইণ্ডিয়াৰ বেছিভাগ নদীৰ উৎপত্তি কোনটো পৰ্বতমালা হয় তো ইয়াৰ শুদ্ধ উত্তৰ যদি চাই হিমালয়া হয় হিমালয়ৰ পৰা ম্যাক্সিমাম নদী ওলাইছে গংগা যমুনা এইবোৰ হিমালয়ৰে উৎপত্তি হয় আমাৰ ব্ৰহ্মপুত্ৰখনো হিমালয়ৰ পৰাই ওলাইছে তো হুইচ ইজ দ্য অনলি মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া দ্যাট ইজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট তো ভাৰতৰ হুইচ ইজ দ্য অনলি মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া তো ভাৰতৰ কোনটো মাউণ্টেইন ৰেঞ্জ এনেকুৱা হয় যেটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজৰ কি হয় এটা সাইট হয় বুলি কৈছে বা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজে মান্যতা দিয়া এটা পৰ্বতমালা হয় তো অপচনবোৰ হৈছে হিমালয় ওয়েষ্টাৰ্ণ ঘাট ইষ্টাৰ্ণ ঘাট আৰু আৰাৱলী ৰেঞ্জ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ ওয়েষ্টাৰ্ণ ঘাট যেটো গুজৰাট মহাৰাষ্ট্ৰৰ পৰা আৰম্ভ কৰি কেৰালালৈকে পোৱা যায় ঠিক আছে তাৰ পিছত আহিলে আমাৰ 12 নম্বৰ প্ৰশ্নটো যে হুইচ মাউণ্টেইন ৰেঞ্জ ইজ হোম টু দা হিল ষ্টেচন অফ মুন্নাৰ তো তলৰ কোনটো মাউণ্টেইন ৰেঞ্জ মুন্নাৰ হিল ষ্টেচন পোৱা যায় বুলি কৈছে অপচনবোৰ এনেকুৱা ধৰণৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ ওয়েষ্টাৰ্ণ ঘাট তো ওয়েষ্টাৰ্ণ ঘাটত কি পোৱা যায় মুন্নাৰ পোৱা যায় তাৰ পিছত হুইচ ইজ দ্য হাইষ্ট পিক ইন দ্য কাৰাকোৰাম ৰেঞ্জ লোকেটেড ইন ইণ্ডিয়া তো কাৰাকোৰাম ৰেঞ্জৰ আটাইতকৈ হাইষ্ট পিকটো কি হয় তো অপচনবোৰ যদি চাই আপোনালোকে K2 সালটৰো কাংগ্ৰি সিয়া কাংগ্ৰিয়ান গাছেৰ ব্ৰাম তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনাৰ K2 ইয়াত K2 ইণ্ডিয়াৰ লোকেটেড বুলি কোৱা হয় যদিও একচুয়ালি এটো পাকিস্তানৰ ফালে আছে কাৰণ পাকিস্তান আৰু ইণ্ডিয়াৰ মাজত জানে অলপটো কি আছে ডিসপিউট আছে অলপমান এৰিয়াক লৈ পেলা তো সেই এৰিয়াখিনি একচুয়ালি পাকিস্তানে কভাৰ কৰি ৰাখিছে কিন্তু ইণ্ডিয়াও ক্লেম কৰে পাকিস্তানেও ক্লেম কৰে কিন্তু যদি আপুনি ৰিয়েলি চাবলৈ যায় সেই পাৰ্টত পাকিস্তানৰ মানুহ পোৱা যায় গতিকে যদি আমি পলিটিক্যালি চাও আমি ইণ্ডিয়াৰে পাৰ্ট বুলি ক'ব পাৰো কিন্তু জিওগ্ৰাফিক্যালি যদি চাবলৈ যাও বৰ্তমান হেতু পাকিস্তানৰ ফালেই আছে তো তথাপি আমি ইণ্ডিয়া বুলি ক'লে আমি K2 দিব পাৰো 14 নম্বৰ কোৱেশ্চনটো হৈছে হুইচ মাউণ্টেইন ৰেঞ্জ ইজ নোন ফৰ ইটস এনচিয়েন্ট ৰক ফৰ্মেশনছ এণ্ড জিঅলজি তো তলৰ কোনটো মাউণ্টেইনক কিহৰ বাবে জনা যায় এনচিয়েন্ট ৰক ফৰ্মেশন পুৰণা অতীতৰ দিনৰ শিলৰ যিবোৰ আকাৰ আকৃতি সেইবোৰ কাৰণে জনা যায় তো অপচনবোৰ হৈছে এনেকুৱা ধৰণৰ আৰু শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ আৰাৱলী ৰেঞ্জক জনা যায় তো হুইচ পিক ইজ কনসিডাৰ্ড সেক্ৰেড বাই বোথ হিন্দুজ ইয়াত আৰু প্ৰশ্নটো মেবি অকমান ৰখি গলেটো হিন্দু আৰু বেলেগৰ কাৰণে কোনটো মাউণ্টেইন সেক্ৰেট হয় তো ইয়াৰ অপচনবোৰ যদি চাই শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ কৈলাশ যেটো পৰ্বতমালা আছে সেইটো হিন্দুৰ কাৰণে এটা কি হয় ধাৰ্মিক পৰ্বত বুলি ক'ব পাৰে বা সেক্ৰেট মানে ধাৰ্মিক হয় আৰু তো এতিয়া এই কৈলাশ পৰ্বতটো আমাৰ হেইত নাই আমাৰ ইণ্ডিয়াত নাই ঠিক আছে ইণ্ডিয়াৰ পৰা ওলাই যাব লাগে অৰ্থাৎ নেপালত আছে তাৰপৰা নেক্সট কোৱেশ্চনটো হৈছে হুইচ মাউণ্টেইন ৰেঞ্জ ৰাউন্ডছ এলং দা ওয়েষ্টাৰ্ণ কোষ্ট অফ ইণ্ডিয়া তো তলৰ কোন কেইটা তলত দিয়া মাউণ্টেইন কেইটাৰ ভিতৰত কোনটো আমাৰ ভাৰতৰ ওয়েষ্টাৰ্ণ কোষ্ট মানে আমাৰ পশ্চিমৰ ফালে যি সাগৰ আছে ন তাৰ কাষে কাষে চলিছে তো ইয়াৰ অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ ওয়েষ্টাৰ্ণ ঘাট তো গতিকে শুদ্ধ উত্তৰ হ'ব ওয়েষ্টাৰ্ণ ঘাট তাৰ পিছত 16 নম্বৰ কোৱেশ্চনটো হৈছে হুইচ মাউণ্টেইন ৰেঞ্জ ৰাউন্ডছ এলং দা ওয়েষ্টাৰ্ণ কোষ্ট অফ ইণ্ডিয়া তো সেম কোৱেশ্চন ৰিপিট হ'ল তো নেক্সট কোৱেশ্চন হৈছে হুইচ ষ্টেট ইজ হোম টু দা ফেমাস পিক নন্দা দেৱী তো নন্দা দেৱী কোনখন ৰাজ্যত পোৱা যায় তো ইয়াৰ অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ উত্তৰাখণ্ডত কি পোৱা যায় নন্দা দেৱী পিকটো পোৱা যায়
19 number question hoise which peak is famous for its steep and challenging climbing routes in India to tolot dia mountain kidar bhitorot kontu mountainor ki hoy ক্লাইম কৰিবৰ কাৰণে অসুবিধা ৰাস্তাবিলাক অসুবিধা হয় বা চ্যালেঞ্জিং হয় তো অপচনবোৰৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব কি নন্দা দেৱীলৈ উঠাৰ যি ৰাস্তা সেইটো অকণমান ডিফিকাল্টিজ হয় তো হুইচ মাউণ্টেইন ৰেঞ্জ এক্সটেণ্ড ফ্ৰম দ্য নৰ্থ ৱেষ্ট টু the southwest of India to northwest of southwest mane uttor paschim bharator par dokhin phale jua jitu porbonmala hetu kuntu hoy kudise to namote khumai ase etu ki hoy western ghat hoy 21 number question to hoise which mountain range is also called the backbone of India to tolot dia mountain range kidar bhitor kontu bharator kane backbone hoy option bor hoise Himalayas Aravalli range Western Ghat and Satpura to yar shuddha uttor hoise apnalokor Western Ghat next question is which peak in India is nicknamed safest of mountain to tolot dia option bor bhitor kontuk safest mountain bili jana jay to answer ki hobo apnalokor K2 is known as the safest mountain of India. And next question is which peak is the highest in the Indian state of Himachal Pradesh to Himachal Pradeshor highest peak to naam ki hoy option bor is Sila Rio Purgai Nanda Devi and Kanchenjunga Nanda Devi apnalokor uttarakhand ase Kanchenjunga Sikimot ase to hole ei dutar bhitote jikono eta hobo to shuddha uttor hoise apnalokor Rio Purgai to Rio Purgai kot ase highest peak of Himachal Pradesh in India. The 24 number question is which mountain range lies in the northeastern state of Nagaland to Nagaland phale thoka jitu mountain range hetur naam ki hoy kudise Patkai Hills Aravalli range Eastern Ghat Satpura range to Aravalli Eastern Ghat to apnalokor Orissar pora arambho kori tolor South India phaloleke jay baki Satpura range aru Aravalli range uttor bharator phale ase বা সেন্ট্রাল ইন্ডিয়া ফালে আছে তো পাটকাই হিলস আমাৰ নৰ্থ ইষ্টৰ ফালে আছে তো এই শুদ্ধ উত্তৰ হ'ব কি পাটকাই হিলস তাৰপিছত দা হাইষ্ট পিক ইন দা ইণ্ডিয়ান ষ্টেট অফ অৰুণাচল প্ৰদেশৰ আটাইতকৈ হাইষ্ট পিকটো কোনটো হয় তো ইয়াৰ অপচনবোৰ হৈছে কাংটো নামচা বাৰবা নন্দা দেৱী এণ্ড কাঞ্চনজংঘা নন্দা দেৱী is located in Uttarakhand Kanchenjunga is located in Sikkim but Namsa Barba and Kangto this both mountains are located in Northeast India or maybe in Arunachal too and the highest peak of Arunachal Pradesh is Kangto. The Kangto will be your answer. The next question is which peak is the highest in the Eastern Himalayas? So yet khudise je Eastern Himalaya atatko highest peak to ki hoy jitu amar northeaster phale ase tar bidot highest peak to ki hoy option bor hoise enekwa dhanor je Kanchenjunga Makalo Lhotse and Everest to yar jodi shuddha uttor Makalo ami amar bharotote nai maybe Makalo maybe Nepalot ase maybe to Kanchenjunga hobo lage Kanchenjunga Sikkimot ase Sikkim northeast India phale pore thik ase. The 27 number question to hoise je which mountain range forms a natural border between India and Bhutan to India and Bhutanor major natural border create kora mountain to naam ki hoy option bor hoise enekwa dhanor Eastern Himalaya Western Ghat Satpura Aravalli range to B C D option kita jodi sai kita Himalaya party nohoy thik ase aru Nepal aru Bhutan aru India major jitu heri korise ki bili koy border hisabe kaam korise hetu Himalaya hoy to shuddha uttor ki hobo apnalokor Eastern Himalaya. There is a 28 number question to which is the tallest peak in the Indian state of Uttarakhand to Uttarakhand thoka tallest peak to ki hoy and this question has been arrived so many time and answer already we know so the answer will be what the answer will be Nanda Devi is located in Uttarakhand which is the tallest peak of Indian state. Now next question is which peak is also called White Mountain due to its snow cover to gotike amar bharatot thoka peak bror bhitor White Mountain bili kak jana jetu borofere dhak khai thake option bor hoise Nanda Devi Kanchenjunga Kamet and Mount Everest to the correct option is Mount Everest to actually India bili nohoy mountain bilakor Himalaya mountainor bhitor kuntu ki jana jay White Mountain hisabe jana jay Mount Everest and Mount Everest is not located in India. The next question will be which peak is located in the Sikkim regions of the Himalaya and this question is also appears so many times in so many exams so remember it. So what will be a correct answer? Kanchenjunga is the highest peak which is located in the state of Sikkim. The next question is which mountain range is known for the tropical mountain forest
তো ট্ৰপিকেল ফৰেষ্ট হিচাপে কোনটো ৰেঞ্জক জনা যায় ৱেষ্টাৰ্ণ ঘাট আৰাৱলী ৰেঞ্জ সাতপুৰা ৰেঞ্জ এণ্ড হিমালয়াছ the correct option will be western ghat western ghat is known as a tropical forest of India which peak in India lies on the border with Nepal তলত দিয়া পিকবোৰৰ ভিতৰত কোনটো নেপালৰ ফালে আছে বুলি সুধিছে ইণ্ডিয়া আৰু নেপাল বৰ্ডাৰ ভিতৰত যদি ইয়াত চাই আপোনালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব মেবি কাঞ্চনজংঘাই হ'ব Everest the Sagarmatha to gotike which peak in India lies on the border with Nepal to Everest ki ase Everest amar Nepal aru India border majote ase aru Nepalote ase Everest aru Everest to ke Nepal ki bili Mount Everest to amar India t koy aru Sagarmatha bili apnalokor kot koy Nepalot koy China da ko beleg bili koy to gotike hetu mono rakhibo Sagarmatha bili kihot koa ha Nepalit koa hoy Mount Everest jitu peak ase the next question is which is the oldest mountain range in India to mane oldest atakoi purona mountain range to kuntu hoy jitu India t ase Himalayas Aravali Western Ghat and Satpura to yar bitor shuddho uttor hobo apnalokor Aravali range to Aravali range ki hoy Himalayat ke purona hoy in fact Himalaya is known as the youngest mountain in the world so remember it then the correct option will be your Aravali range the next question is which mountain range is the source of the Brahmaputra river to mane khudise je Brahmaputra river kuntu mountain range or pora ulai ahise Patkai Hills, Eastern Himalaya, Western Ghats and Aravali range. To Himalaya pore ulaise ketu already apnaloke jane aru Patkai Hills obato ulwa na obviously the answer hobo ki apnalokor Eastern Himalaya je amar north easter phale thake the highest peak in the Karakoram range etu already ami korisu Karakoram range or highest peak to ki hoy apnalokor K2 God's Astin billiu koy maybe a peak to tar bisor ahile next question to je which peak is called the sleeping beauty of Kumao to gotike sleeping beauty of Kumao boli kontu peacock jona jai Nanda Devi Trishul and Pansasuli and Saukhamba to শুদ্ধ হ'ব আপোনালোকৰ ত্ৰিশুল তো প্ৰনাউন্সিয়েচনটো এবাৰ স্ক'ৰ চেক কৰি ল'ব যেহেতু হিমালয় কি হয় আমাৰ ভাৰতত আছে পাকিস্তানত আছে আফগানিস্তানত আছে তাৰপিছত নেপালত আছে চাইনাত আছে তো গতিকে সিহঁতৰ প্ৰনাউন্সিয়েচনটো তো অলপ প্ৰবলেম হ'ব পাৰে তো সেইকাৰণে প্ৰনাউন্সিয়েচনটো এবাৰ ভালদৰে আপোনালোকে চেক কৰি ল'ব গুগলত হওক বা নিজে চাব আৰু নিজে বেলেগ বেলেগ সোৰ্সৰ পৰা তো 37 নম্বৰ কোৱেশ্চনটো হৈছে যে which mountain range runs through Madhya Pradesh and Maharashtra তো মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ মাজেৰে যোৱা মাউণ্টেন ৰেঞ্জটো কি হয় তো ইয়াত যদি চাই আপোনালোকৰ মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ মাজেৰে যোৱা Western Ghat Vindhya range তো Vindhya range to hobo ki Madhya Pradesh aru Maharashtra মাজেৰে যোৱা ইনফেক্ট মহাৰাষ্ট্ৰৰ মাজেৰে Western Ghat যায় কিন্তু মধ্য প্ৰদেশৰ মাজেৰে না যায় কাৰণ মধ্য প্ৰদেশ সেন্ট্ৰেল ইণ্ডিয়াত আহি যায় মানে মধ্য ভাৰত কিবা মিডিলত আহি যায় মিডিলত এইকেইটা ৰেঞ্জ পোৱা যায় আপোনালোকৰ সাতপুৰা ৰেঞ্জ Vindhya range and Aravali range একে ওয়েস্টাৰ্ণৰ ফালে Western Ghat আৰু উৰিষ্যাৰ ফালে Eastern Ghat পোৱা যায় The which is the highest peak in the Satpura range? The Satpura range or highest peak to ki hoy? To Dhupgarh hoy maybe yeah. The Dhupgarh is the highest peak in Satpura range. The which peak is the highest in the Nilgiri hills? The Nilgiri hill or atatko highest peak to ki hoy? Nilgiri apnalokor Western Ghator eta beleg eta nam maybe Nilgiri bile South India phale koa hoy South India Tamil Nadu state khonat Nilgiri bile jana jay Western Ghatok maybe to gotike cross check koribo ebar যেটো মই এটা কথা মই কৈ থৈছো মই প্ৰ্যাকটিসে কৰি আছো ঠিক আছে তো ইয়াৰ ভিতৰ অপচনবোৰ হৈছে দদাবেতা আনামুৰি আগস্ত্যমালাই কদাসাদ্ৰি তো ইয়াৰ শুদ্ধ উত্তৰটো মেবি অপচন এ হ'ব দদাবেতা The Dodabeta is the highest peak in Nilgiri Hills, which is also known as the Western Ghat of India. So, which is the tallest mountain in Meghalaya? The Meghalaya tallest peak to ki hoy? তো ইয়াত দামো পৰে গম পাই আছে শিলং পিক কাংটো হেৰি হয় অৰুণাচলৰ হয় নন্দা দেৱী আপোনালোকৰ উত্তৰাখণ্ডৰ হয় সাৰামতি মেবি আমাৰ ইণ্ডিয়াৰে নহয় এটো আফগানিস্তানৰ মেবি হয় তো সাৰামতিটো এবাৰ চেক কৰি ল'ব কাংটো আপোনালোকৰ অৰুণাচল প্ৰদেশৰ হয় নন্দা দেৱী উত্তৰাখণ্ডৰ হয় শিলং পিকটো কি হ'ব আপোনালোকৰ মেঘালয়ৰ হাইষ্ট পিক হয় The next question will be your which mountain range separate the Gangetic Plain from the Deccan Plateau? To gotike Ganga Nodir ji mane bhumi ase ji par ase hetuk Deccan Plateau mane South India phale apnalok kunkhon nodiya separate kori rakhise bili khudise to kuntu range Aravali range Vindhya range Satpura range and Western Ghat to yar bhitor shuddho uttorto hobo apnalokor Vindhya range
The next question is which is the highest peak in Maharashtra? The Maharashtra highest peak to ki hoy? So already ami paiso Anamuri apnalokor Western Ghator highest peak hoy. Dhupgor apnalokor Nilgiri hoy. Dhupgor apnalokor ki asil olobote paisilo ami. তো ধুপগড়টো চেক কৰি ল'ব নীলগিৰিটো নহয় নীলগিৰিটো কিবা দেদা বাটানে এনেকৈ কিবা আছিলে ইয়াৰ অপশ্যনটো মে বি এ এণ্ড ডি ভিতৰত হ'ব লাগে কালচুবাই ইজ দ্য হাইষ্ট পিক অফ মহাৰাষ্ট্ৰ তো হুইচ পিক ইজ নন এজ দ্য কিং অফ গড়ৱাল হিমালয়া তো হিমালয়া কিং অফ গড়ৱাল বুলি কাক জনা যায় তো এইটো এনচাৰ হ'ব আপোনালোকৰ নন্দা দেৱী তো হুইচ পিক ইজ দ্য হাইষ্ট ইন লাডাখ ৰিজন তো লাডাখ ৰিজনৰ হাইষ্ট পিকটো কি বুলি জনা যায় নুনকুন সাচেৰ কাংগ্ৰি K2 Saltoro Kangri. The correct option will be your K2. The next question is the Nilgiri Hills lie at the junction of which state? The Nilgiri Hills to kun kekhon state or junction of পোৱা যায় মানে দুই তিনিখন লগত শেয়াৰ কৰে বৰ্ডাৰটো তো ইয়াৰ ভিতৰত আসামটো নহয় নৰ্থ ইষ্টৰ ফালে আছে this can be to and Himachal Pradesh also নহয় কাৰণ নৰ্থ ইণ্ডিয়াৰ ফালে আছে বাকি হলে এইকেইটাৰ ভিতৰতে হ'ব মহাৰাষ্ট্ৰ গোৱা এণ্ড কৰ্ণাটকা কেৰালা তামিলনাডু এণ্ড কৰ্ণাটকা এই অপশ্যন এ আৰু অপশ্যন বি ভিতৰতে হ'ব তো শুদ্ধ উত্তৰটো হ'ব এ অপশ্যন কেৰালা এ তামিলনাডু এণ্ড কৰ্ণাটকা তো কেৰালা তামিলনাডু আৰু কৰ্ণাটকত ৱেষ্টাৰ্ণ যিটো ঘাট আছে সেই ৱেষ্টাৰ্ণ ঘাটটো কি বুলি জনা যায় নীলগিৰি হিলছ বুলি জনা যায় The next question to is which mountain pass connect Sikkim and with Tibet তো Sikkim আৰু Tibet connect কৰা mountain pass to কি হয় তো অপশ্যন বোৰ হৈছে নাথুলা পাস ৰংটাং পাস and খাৰডুংলা and জজিলা পাস তো শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ নাথুলা পাস The next question to is which peak is called the Matterhorn of India due to its shape তো অপশ্যন বোৰ হৈছে এনেকুৱা ধৰণৰ আৰু এই শুদ্ধ উত্তৰটো হ'ব শিৱলিং তো শিৱলিংটো কি বুলি জনা যায় মেটাৰহৰ্ন অফ ইণ্ডিয়া বুলি জনা যায় তো হুইচ ইজ দ্য হাইষ্ট পিক ইন দ্য ইষ্টাৰ্ণ ঘাট তো ইষ্টাৰ্ণ ঘাটৰ আটাইতকৈ হাইষ্ট পিকটো কি হয় তো অপশ্যনবোৰ হৈছে এনেকুৱা ধৰণৰ আৰু শুদ্ধ উত্তৰটো হ'ব আৰ্মা কন্দা 49 কুৱেশ্যনটো হৈছে যে হুইচ পিক ইন ইণ্ডিয়া হেজ দ্য ডিষ্টিংচনছ অফ বিং অন দ্য ট্ৰিপল বৰ্ডাৰ অফ ইণ্ডিয়া নেপাল এণ্ড চাইনা তো তলত দিয়া অপশ্যনবোৰৰ ভিতৰত কোনটো তিনিখন দেশৰ মাজৰ বৰ্ডাৰত আছে বা শেয়াৰ কৰে বুলি আমি ক'ব পাৰো তো এভাৰেষ্টে হ'ব মেবি এভাৰেষ্ট হয় তো 50 নম্বৰ কোৱেশ্চন হৈছে যে হুইচ মাউণ্টেন ৰেঞ্জ ইজ নন এজ দ্য ব্লু মাউণ্টেন অফ ইণ্ডিয়া তো ভাৰতৰ নীলা পৰ্বত বুলি কাক জনা যায় নীলগিৰি নামতে সোমাই আছে নীলগিৰিয়ে হ'ব তো নীলগিৰি হিলছ তো 51 নম্বৰ কোৱেশ্চনটো হৈছে যে হুইচ পিক ইজ দ্য হাইষ্ট ইন দ্য ৱেষ্টাৰ্ণ ঘাট অফ কেৰালা তো ৱেষ্টাৰ্ণ ঘাট যেটো কেৰালাত থকা ৱেষ্টাৰ্ণ ঘাটৰ হাইষ্ট পিকটো কি হয় তো ৱেষ্টাৰ্ণ ঘাট বহুত কেইখন ৰাজ্যৰ মাজেৰে গৈছে গুজৰাট মহাৰাষ্ট্ৰ তামিলনাডু কৰ্ণাটকা এণ্ড কেৰালা আৰু অন্ধ্ৰপ্ৰদেশ নহ'ব চাগে এইকেইখন ৰাজ্যৰ মাজে গৈছে তো ইয়াৰ ভিতৰত সুধিছে যে কেৰালাত থকা ৱেষ্টাৰ্ণ ঘাটৰ হাইষ্ট পিকটো কি হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনামুৰি and Anamuri is also the highest peak of Western Ghat. তো কেৰালাৰ আটাইতকৈ হাইষ্ট পিক হয় আৰু লগতে ৱেষ্টাৰ্ণ ঘাটৰ আটাইতকৈ হাইষ্ট পিক হয় তো হুইচ পিক ইজ দ্য হাইষ্ট ইন দ্য ৱেষ্টাৰ্ণ ঘাট অফ কৰ্ণাটকা তো কৰ্ণাটকাত যেটো ৱেষ্টাৰ্ণ ঘাট আছে তাৰ হাইষ্ট পিকটো কি হয় তো অপশ্যনবোৰ হৈছে এনেকুৱা ধৰণৰ আৰু শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ মুলায়নাগিৰি তাৰপৰা হুইচ ইজ দ্য হাইষ্ট পিক ইন দ্য ৱেষ্টাৰ্ণ ঘাট অফ তামিলনাডু তো তামিলনাডুত থকা ৱেষ্টাৰ্ণ ঘাটৰ হাইষ্ট পিকটো কি হয় তো অপশ্যনবোৰৰ ভিতৰত হ'ব আপোনালোকৰ দদাবেটা তাৰপৰা হুইচ মাউণ্টেন ইজ কল্ড দ্য চেণ্টিনেল অফ কুমাও ত্ৰিশুল তো ত্ৰিশুলক কি বুলি জনা যায় চেণ্টিনেল অফ কুমাও বুলি জনা যায় হুইচ দ্য ছেকেণ্ড হাইষ্ট পিক ইন উত্তৰাখণ্ড তো উত্তৰাখণ্ডৰ আটাইতকৈ ওখ পিকটো কি হয় প্ৰথমটো কি হয় নন্দা দেৱী তো দ্বিতীয়টো কি হয় সুধিছে তো দ্বিতীয়টো হয় আপোনালোকৰ কামেট তো কামেট হৈছে কি ছেকেণ্ড হাইষ্ট পিক ইন উত্তৰাখণ্ড তো দিছ অল আৰ কুৱেশ্যন which are already finished and in next video we will discuss more question with more mountain so for now bye bye